Hello everyone, welcome back to my YouTube channel. মোৰ কলকাতা ট্ৰিপৰ এইটো হৈছে লাষ্ট এপিসোড নাম্বাৰ 8. আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ইগল বাইটছ পিজ্জাৰ য'ত আমি আছিলোঁ আৰু আজি শেষৰটো দিন আমি এয়া যাবলৈ ওলালোঁ যিহেতু ফ্লাইট আছে 11:30 বজাত ৰেডি ৰাতিপুৱা সোনকালে উঠি ৰেডি হ'বলৈ ল'লোঁ যিহেতু 11:30 ফ্লাইট আছে এফালে বেগ হৈ গ'ল আৰু আমি আৰু মা মিলি পেলাই আমাৰ কাৰণে খোৱা যোগাৰ কৰিছে এয়া আমি ভাত বাঢ়ি আছে আৰু আজিৰ স্পেচিয়েল আছিলে আলু আৰু এগ পিটিকা তাৰ লগতে এয়া বিলাহী পিটিকা আৰু আগদিনাখনৰ আছিলে চিংৰি মাছ যিটো আমাৰ ড্ৰাইভাৰ দাদাজনে দিছিলে এয়া ৰেডি হৈ গ'লো হৈ মেলি আমি ভাত খাই ল'লোঁ লগতে এটা কথা কৈ থওঁ যে আমি কলিকতাৰ য'ত এয়াৰবিএনবি লৈছিলোঁ এইটো প্ৰাইচ বহুত বেছি কম আছিলে সেয়া আছিলে 13,200 ছয় দিনৰ কাৰণে যিহেতু আমি 6জন মানুহ আছিলোঁ দুটাকে বেডৰুম আছিলে আৰু ফাৰ্ষ্ট ভিডিঅ'টোতো আপোনালোকক ৰুমটো দেখাইছিলোঁৱেই এইফালে চাওকচোন আমাৰ গাড়ী আহি পালেহি আৰু এইখন গাড়ী আছিলে ইনোভা আৰু সেইখনো আমি 6 দিনৰ কাৰণে বুক কৰি লৈছিলোঁ আৰু সেইটো প্ৰাইচ আছিলে 28,000 যিহেতু 7 সিটাৰ গাড়ী হয় আৰু আমি মান্দ্ৰাবাৰী ষ্টে কৰিছোঁ আমি দীঘা ফুৰিছোঁ আটাইবোৰত গাড়ীখন আমাৰ লগতে আছিলে আৰু আমি ষ্টে কৰা দিনাও তেওঁলোক তাতে থাকি দিছিলে আৰু বহুত বেছি ভাল হ'ল এনেকৈ আমি বুক কৰি ল'লোঁ যিহেতু পেৰেণ্টছৰ লগত গৈছোঁ সেইকাৰণে আৰু যিহেতু আমি ট্ৰেভেল এজেঞ্চি থ্ৰুদি যোৱা নাছিলোঁ সেইকাৰণে গাড়ী মটৰবোৰ নিজেই ঠিক কৰিব লাগিব সেইকাৰণে আগতীয়াকৈ আমি কষ্টুৰি এজেঞ্চিৰ থ্ৰুদি এই গাড়ীখন বুক কৰিছিলোঁ আৰু সঁচাকৈ ড্ৰাইভাৰ দাদাজনো ইমান ভাল আছিলে আমি বহুত ভাল ৰেছপন্স পালোঁ তেওঁলোকৰ পৰা যোনে মোৰ ভিডিঅ' চাই আছে আপোনালোকৰ যদি কেতিয়াবা কেলকাতা যোৱাৰ প্লেনিং আছে তেতিয়াহ'লে আপোনালোকে ট্ৰেভেল এজেঞ্চি থ্ৰুদি নগ'লেও এনেকৈ বুক কৰি ল'ব পাৰে সঁচাকৈ টেনশ্যন ফ্ৰী যে এজেঞ্চি থ্ৰুদি গ'লেই যে ইমান সুবিধা এইটো নহয় নিজেও বাকীখিনি মিলাব পাৰি এয়া গাড়ীখন বুক কৰি ল'লে আৰু হোটেল ৰুম আগতীয়াকৈ বুক কৰি ল'লে আৰুনো কিহৰ টেনশ্যন হয়নে আৰু আপোনালোকক কাৰোবাক যদি কণ্টেক্ট নাম্বাৰ লাগে তেতিয়াহ'লে মই নিশ্চয় দিব পাৰিম আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব আৰু মোৰ যদি ভিডিঅ'সমূহ চাই ভাল পাইছে মোক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু মোক লাইক কমেণ্ট দিবলৈ পাহৰি নাযাব এইফালে এনেকৈ গৈ আমি এয়াৰপৰ্ট পালোগৈ কেলকাতাৰ এয়াৰপৰ্টটো বহুত বেছি ডাঙৰ আছিলে আৰু ধুনীয়াও যথেষ্ট দেই যিহেতু আমাৰ অসমৰ এয়াৰপৰ্টবোৰ বহুত সৰু হয় এতিয়া বাৰু গুৱাহাটী এয়াৰপৰ্টটো ৰিন'ভেট কৰি বহুত ধুনীয়াই কৰিলে এয়া কেলকাতাৰ এয়াৰপৰ্টটো চাই বহুত ভাল লাগিলে যিহেতু আমি আহোঁতে খৰধৰকৈ ওলাই গুচি আহিছিলোঁ এতিয়া যিহেতু আমি অসমলৈ ঘূৰি যাওঁ এতিয়া অলপ সময় পাইছোঁ গোটেই এয়াৰপৰ্টখন ঘূৰিব মেলিবলৈ এইফালে আমি কলকাতা এয়াৰপৰ্ট আহি পাই গ'লোঁ কাৰণ এয়াৰপৰ্টখন বহুত বেছি ডাঙৰ দেই ইম্পৰ্টেড চকলেটৰ দোকানখন দেখি আটাইবোৰ আমি চকলেটৰ দোকানলৈ আগবাঢ়ি গ'লোঁ আৰু প্ৰাইচবোৰ যে ইমান বেছি আছিলে চোৱাহে হ'ল পিছে লোৱা নহ'লে আৰু এইবাৰ এটা কথা শিকিবলৈ পালোঁ সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি থওঁ যিটো এয়াৰপৰ্টত লঞ্চৰ ফেচিলিটি থাকে সেইটো বেলেগৰ নামত নহয় ট্ৰেভেল ক্লাব যিটো লঞ্চ হয় সেইটো লঞ্চটো যাৰ নামত ক্ৰেডিট কাৰ্ড থাকে তেওঁৱে ল'ব পাৰে মানে হাজবেণ্ডৰ নামত থাকিলেও ৱাইফে তাত গৈ খাব নোৱাৰে সেইটো যাৰ নামত থাকে তেখেতেহে পাৰিব সেইটো মই জনা নাছিলোঁ ভাবিছিলোঁ দুইজনৰ মাজত এখন থাকিলে যিকোনো এজনে গৈ খাই আহিব পাৰে কিন্তু আমি নোৱাৰিলোঁ সেইকাৰণে মই ভিডিঅ'টোৰ জৰিয়তে এইটো কথাও জনাই থৈছোঁ এইফালে আমাৰ ফ্লাইটত উঠিবলৈ সময় আহি গ'ল আৰু ধুনীয়াকৈ গোটেই এয়াৰপৰ্টখন এক্সপ্ল'ৰ কৰিলোঁ কিতাপৰ দোকানৰ পৰা আদি কৰি প্ৰতিখনতে সোমালোঁ কিন্তু কিতাপৰ দোকানত ডিছকাউণ্ট আছিলে দেই এইটো ক'ব লাগিব বুকছৰ ডিছকাউণ্ট আছিলে এনেকৈ গৈ উঠিলোঁগৈ আৰু এটা দুৰ্ভাগ্যবশতঃ কথা কি আমাৰ টিকেটবোৰ একেলগে নাছিলে সেই কথাষাৰ মই আগে গমেই পোৱা নাছিলোঁ উঠাৰ পাছতহে গম পাইছোঁ যিহেতু হাজবেণ্ডে কাটিছিলে তেখেতে গম পায় যে আমাৰ একেলগে নাছিলে হ'লেও অগা পিছাকৈ আছে একো প্ৰব্লেম নাই এয়া ওপৰৰ পৰা চাওকচোন ইমান ভাল লাগিছে এইটো ইক' পাৰ্ক হয় আৰু ফ্লাইটত গৈ থাকোঁতে ইক' পাৰ্কখন ওপৰৰ পৰা দেখি বহুতেই বেছি ধুনীয়া লাগিছে আৰু ইমান ডাঙৰ এৰিয়া আৰু এনেকৈ আমি উৰা মাৰিলোঁ নিজৰ ঠাইলৈ বুলি
এইফালে মা পুৰা ইয়েৰফোন লগাই মুভি চোৱাত ব্যস্ত। মই মাতি আছোঁ, তেওঁ ক'বই নোৱাৰে। সকলোৱে নিজৰ নিজৰ মতে ব্যস্ত, যেনেকৈ মই এইফালে খোৱাত ব্যস্ত। আৰু আনফালে আমাৰ টম এণ্ড জেৰীৰ অৱস্থা চাওকচোন, একেলগে বহিব নাপালেতো এনেকৈ পুৰা লাগিছে। দাম বাঢ়ি যায়। আহিলে বোলে বস্তু দাম বাঢ়ি যায়, কিন্তু বেলেগ খাব লাগে এনেকুৱা কমিশ্যন দিব। ওপৰত আহিলে ফুলি যায় যে। এইফালে আমাৰ মাজত এনেকৈ হাঁহি ধেমালি চলি আমি আহি পালোঁগৈ নিজৰ ঠাই। সঁচাকৈ 2 ঘণ্টাৰ ভিতৰত ইমান দূৰৰ পৰা উৰা মাৰি আহি নিজৰ ঠাই পাই গ'লোহি। যিহেতু আমাৰ গাড়ীখন ওচৰতে আংকাল এজনৰ ঘৰত থৈ যোৱা হৈছিলে, যোৰহাট এয়াৰপৰ্টত গাড়ী থৈ যাবৰ পৰা ব্যৱস্থা নাই, গাড়ীখন আমাৰ লোৱা হ'ল। আৰু আমি ধুনীয়াকৈ লাঞ্চৰ সময়ত যিহেতু অসম আহি পাই গৈছিলোঁ, সেইকাৰণে আমি লাঞ্চ কৰিবৰ কাৰণে জাজি ধাবাত সোমালোঁ। যিহেতু এই 6 দিন আটাইখিনি একেলগে আছিলোঁ, সেইকাৰণে শেষবাৰৰ কাৰণে একেলগে লাঞ্চ কৰি নিজৰ নিজৰ ঘৰা-ঘৰি হ'ম বুলি একেলগে ভাত সাজ খাই ল'লোঁ। নিজৰ ঠাই আহি পাই ইমান যে ভাগৰুৱা হৈ গৈছোঁ আটাইবোৰে। এইকেইদিন ফুৰি থাকোঁতে ফুল অন এক্টিভ হৈ আছিলোঁ, এতিয়া পূৰা বেটেৰী ল' হৈ গৈছে। আৰু এয়া সময় হ'ল মা আব্বাক বাই বাই দিবলৈ। মোৰ কলকাতাৰ ট্ৰিপৰ ভ্লগ আজি ইমানতে এণ্ড কৰিছোঁ। আৰু নতুন ভ্লগত আপোনালোকক আকৌ লগ পাই আছোঁ। আজিলৈ বাই।